অসম চৰকাৰৰ পৰা এনেকে ধৰণে প্ৰতাৰণাৰ সন্মুখীন হ'ব বুলি আমি ভবা নাছিলোঁ। মই ভাবোঁ যে চৰকাৰে জুবিন দাক প্ৰতাৰণা কৰিলে। চৰকাৰে জুবিন দাক লৈ ৰাজনীতি কৰিলে আৰু চৰকাৰে জুবিন দাই যাতে ন্যায় পাব নোৱাৰে চাৰ্জশ্বিটৰ জৰিয়তে সেই ব্যৱস্থাকে কৰিলে আৰু সেই কথাটো কোৱাৰ কাৰণে এতিয়া মোৰ ওপৰতো চৰকাৰখন গৰজি উঠিছে। আপোনালোকে সকলোৱে জানে, আপোনালোকৰ হাতে হাতেও চাগে চাৰ্জশ্বিটখন আছে, মোৰ হাততো আছে, আপোনালোকৰ হাততো আছে। আমাৰ হাতত 305 পৃষ্ঠা জোৰাৰ চাৰ্জশ্বিটখন চবৰ হাততে আছে। আপোনালোকে চাব, আপোনালোকে পোৱা চাৰ্জশ্বিটখনতো চাগে আপোনালোকে একেই দেখিছে, একেখন চাৰ্জশ্বিট আমি সকলোৱে পাইছোঁ আৰু চাৰ্জশ্বিটখন পাই আমি নিশ্চিত হৈছোঁ যে এই চাৰ্জশ্বিটখনৰ দ্বাৰা কেতিয়াও এজন মানুহৰ, যিসকল হত্যাকাৰী, যিসকলে জুবিন দাক মৃত্যুমুখলৈ ঠেলি দিলে, তেওঁলোকে কেতিয়াও শাস্তি নাপায়। এটা হত্যাকাণ্ডৰ, এনেকুৱা ক্ৰিমিনেল অফেন্সৰ ক্ষেত্ৰত হত্যাকাৰীক ধৰিবলৈ বা প্ৰকৃত দোষীক ধৰিবলৈ ব্যৱহাৰ কৰা এটা প্ৰধান বস্তুটো হ'ল আপোনাৰ য'ত ঘটনাটো ঘটিছে, অৰ্থাৎ প্লেচ অফ অকাৰেন্সত গৈ অভিযুক্তসকলক লগত লৈ গৈ ঘটনাৰ চিনটো ৰিক্ৰিয়েট কৰা। মই বেছিক কথাটো সেইটোৱে কৈ আছোঁ। আপোনালোকে নিশ্চয় দেখিছে যে অসমত যোৱা সময়খিনিত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যিদিনৰ পৰা আহিলে, তেতিয়াৰ পৰা ঘটনাৰ ৰিক্ৰিয়েশ্যনৰ নামত কিমান ঘটনা ঘটিছে। আমি চাৰ্জশ্বিটখনত ক'তো তেনেকুৱা ধৰণৰ ঘটনাৰ চিন ৰিক্ৰিয়েট কৰা ক'তো দেখা নাই। সেইটো কথা কোৱাৰ কাৰণে আজি মোৰ ওপৰত গোচৰ তৰা হৈছে। মই দ্বিতীয়তে কৈছিলোঁ, বাৰম্বাৰ কৈছিলোঁ যে নগৈ গড়গাঁৱৰ বাতৰি দিলে কেতিয়াও এটা ক্ৰিমিনেল মাৰ্ডাৰ কেছৰ কেতিয়াও প্ৰকৃত দোষীয়ে শাস্তি ভোগ নকৰে। সেই কথাটো কোৱাটো মোৰ কাৰণে জগৰ হ'ল। মই বাৰম্বাৰ কৈছিলোঁ যে যদিহে সঁচাকৈ জুবিন দাৰ মৃত্যুৰ তদন্ত কৰিব লাগে, তেতিয়াহ'লে আমাৰ পুলিচে গৈ, আমাৰ আইঅ' এবাৰ গ'ল, এমাহৰ পাছত গ'ল, কিন্তু আইঅ' যোৱা নাই, CIO যোৱা নাই। দুজন পুলিচ অফিচাৰ গৈছে SITৰ, কিন্তু CIO বা আইঅ' যোৱা নাই। তেওঁলোকে গৈ সেই ঠাইৰ পৰা কি কৰিব লাগিছিলে, ষ্টেটমেণ্ট সংগ্ৰহ কৰিব লাগিছিলে। মই চাৰ্জশ্বিটখনৰ পৰা এই দুৰ্বলতাখিনি দেখুৱাই দিয়াৰ কাৰণে মই অপৰাধী হ'লোঁ। মোৰ ওপৰত গোচৰ তৰিছে। কোনে গোচৰ তৰিছে? SITৰ CIOয়ে। আপোনালোকে সকলোৱে জানে যে এই SITৰ CEO গৰাকীক গোচৰ তৰাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে। কাৰণ আপোনালোকে সকলোৱে দেখিছে যে যিমান মানুহে জুবিন দাৰ পক্ষত মাত মাতিছিলে, ভিক্টৰ দাস, তেওঁক জেলত ভৰাই দিলে। তাৰপিছত এই ল'ৰাজন লাচিত সেনাৰ বিকাশ অসম, তেওঁক জেলত ভৰাই দিলে। তাৰপাছত আপোনাৰ এজন গায়ক আছিলে, আপোনাৰ আমাৰ চাবুৱাৰ অজয় ফুকন, তেওঁক জেলত ভৰাই দিলে। আৰু তাৰপাছত সকলো মানুহ যেতিয়া ঠাণ্ডা হৈ গ'ল, মানুহে ভয় খালে। আৰু সংবাদ মাধ্যমেও যেতিয়া চাৰ্জশ্বিটখন চবেই পাইছে, নিউজ লাইফেও চাৰ্জশ্বিটখনৰ ওপৰত মোতকৈ আগত বাতৰি কৰিছে আৰু গোচৰ লগাইছে। কাৰ জৰিয়তে? সেইগৰাকী পুলিচ অফিচাৰৰ জৰিয়তে, যিগৰাকী পুলিচ অফিচাৰক সকলো ধৰণৰ SIT বিলাকত তেওঁক দায়িত্ব দিয়ে। আৰু সেইগৰাকী পুলিচ অফিচাৰ থাকিলে সকলো ধৰণৰ SITৰ ৰিপৰ্টবিলাক আচল SITৰ ৰিপৰ্ট নহয়, পুলিচৰ ৰিপৰ্ট নহয়, এইটো হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰ হৈ পৰে।